নমস্কাৰ মই বৰ্ণালী চৌধুৰী মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আজি ভিডিঅ'ৰ টপিক হৈছে কেনেকৈ আমি ইউটিউব চেনেলৰ সাবস্ক্ৰাইবাৰ কাউণ্টটো হাইড কৰিব পাৰো বহুতে নাজানে হয়তো বহুতে জানে যোনে জানে ভিডিঅ'টো নাচালেও কথা নাই যোনে নাজানে তেওঁলোকে বহুত উপকৃত হ'ব মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই বহুত সহজ সৰলভাৱে প্ৰ্যাকটিক্যালি আপোনালোকক দেখাই দিম কেনেকৈ সাবস্ক্ৰাইবাৰ কাউণ্ট মোবাইলতে আমি হাইড কৰিব পাৰো গতিকে পলম নকৰাকৈ আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ আপোনালোকক মই যোনটো চেনেলত দেখাব বিচাৰিছো সেই চেনেলটোৰ আইডিটো এটো পেষ্ট কৰি দিলো এই চেনেলটো আহিছে জোনাক নামৰ চেনেলটোত 61 সাবস্ক্ৰাইবাৰ আৰু 9 ভিডিঅ'ছ ইয়াতে দেখাই দিয়া আছে আৰু চেনেলটো মই সাবস্ক্ৰাইব কৰি থৈ দিছো গতিকে জোনাক চেনেলটোৰ 61 সাবস্ক্ৰাইবাৰ আছে এই 61 সাবস্ক্ৰাইবাৰটো মই নাইকিয়া কৰিব লাগে এতিয়া আমি কি কৰিম আমি যাম এতিয়া গুগল ক্ৰোমত এটো মই ক্ৰোম খুলি ললো প্ৰেছ কৰি দিলো এতিয়া নিউ ট্যাব প্ৰেছ কৰি দিলো এতিয়া চাব এই তিনটা ডট যে আছে ওপৰত তাতে ডেস্কটপ সাইট বুলি আছে টিক কৰি দিলো চাই লওক ডেস্কটপ সাইটত টিক থাকিব লাগিব এনেকে তেতিয়াহে আপোনাৰ ইউটিউব ক্ৰিয়েটৰ ষ্টুডিওটো গুগল ক্ৰোমত আহিব আৰু সাৰ্চ বাৰত গৈ ইয়াতে আমি সাৰ্চ কৰিম নিজে সাৰ্চ কৰিম https://studio.youtube.com youtube.com https://studio.youtube.com সার্চ কৰি দিলো আমাৰ ড্যাশবোৰ্ডখন ক্ৰিয়েটৰ ষ্টুডিওৰ ড্যাশবোৰ্ডখন অটোমেটিক্যালি আহি গল ড্যাশবোৰ্ডখন অটোমেটিক্যালি খোলা গল ইয়াতে তলত চাও একদম তলত এটা সেটিংছৰ অপচন আছে এই সেটিংছৰ অপচনে ক্লিক কৰিব তাতে চাব চেনেল বুলি এটা অপচন আছে তাত ক্লিক কৰিব এতিয়া চাও এডভান্স সেটিংছ বুলি অপচন আছে তাত ক্লিক কৰিব গৈ পেলাই চাব স্ক্ৰল ডাউন কৰিব কৰি সাবস্ক্ৰাইবাৰ কাউন্ট বুলি অপচন এটা আছে একটু গুছাই দিব লাগিব আৰু তলত দেখিছে নহয় সেভ অপচনত ক্লিক কৰি দিব লাগিব হৈ গল এতিয়া মিনিমাইজ কৰি দিও দি YouTube এপ্লিকেশনটো ওপেন কৰি লও আৰু আগৰ নিচিনাই চেনেলৰ লিংকটো বা আইডিটো আপুনি পেস্ট কৰি সাৰ্চ কৰি লব সাৰ্চ কৰিলো এই একে জুনাক আহিছে ক্লিক কৰিলো চাও 61 সাবস্ক্ৰাইবাৰ আছিল সাবস্ক্ৰাইবাৰ কাউন্টটো হাইড হৈ গৈছে গতিকে সাবস্ক্ৰাইবাৰ কাউন্ট কেনেকৈ গুছোৱা যায় কেনেকৈ গুছাব পাৰি হেতু মই দেখাই দিলো আপোনালোকে এনেকৈ ফলো কৰিব এটো সবতকে শৰ্টেষ্ট পাথ হয় শৰ্টেষ্ট ওয়ে হয় গতিকে আপোনালোকে এটো নিশ্চয় ফলো কৰিব বুলি মই আশা থাকিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই বাই